আজিৰ পৰা আৰম্ভ হৈছে প্ৰেমৰ সপ্তাহ ভেলেণ্টাইন উইক কিন্তু আপোনাক বাৰু আজি ৰ'জ ডে দিনাখনো গোলাপ এপাহি দিবলৈ কোনো মানুহ নাই নেকি চিন্তা নকৰিব তাৰ সলিউশ্যন মোৰ লগত আছে নমস্কাৰ ৰাইজ মই বিতুপন এণ্ড ৱেলকাম টু দ্য 6th এপিসোড অফ মন কথা কণ কথা আচ্ছা ভেলেণ্টাইন ডে আহি আছে কিন্তু আপুনি জানেনে আমি ভেলেণ্টাইন ডে কিয় চেলিব্ৰেট কৰোঁ আচলতে এয়া হৈছে প্ৰাচীন ৰোমান খ্ৰীষ্টিয়ান আৰু মধ্যযুগীয় ইতিহাসৰ কেইটামান পৰম্পৰাৰ এক গুৰুত্বপূৰ্ণ সংমিশ্ৰণ ইয়াক কিয় পালন কৰা হয় তাৰ অন্তৰ্গত দুটা বিশেষ কাহিনী আছে প্ৰথম কাহিনীটো এনেকুৱা যে ফেব্ৰুৱাৰী মাহৰ মাজভাগত ৰোমৰ লুপাৰকেলিয়া নামৰ এখন চহৰত বসন্তক আদৰিবলৈ আৰু শস্যৰ উৰ্বৰা শক্তি বৃদ্ধি কৰিবলৈ এটা বিশেষ উৎসৱ পালন কৰা হৈছিল কিন্তু পঞ্চম শতিকাৰ শেষ ভাগত পোপ গেলাছিয়াছ একে এই উৎসৱটোৰ পালন কৰা বন্ধ কৰি দিয়ে আৰু তাৰ ঠাইত তেখেতে 14 ফেব্ৰুৱাৰী দিনটোত খ্ৰীষ্টিয়ান শ্বহীদ ভেলেণ্টাইনৰ নামত উৎসৰ্গা কৰি সেই দিনটো ভেলেণ্টাইনৰ নামত উদযাপন কৰিবলৈ আদেশ দিয়ে কিন্তু আপুনি জানেনে এই ভেলেণ্টাইন কোন আছিল আচলতে কেথলিক চাৰ্চে এতিয়ালৈকে ভেলেণ্টাইন নামৰ তিনিগৰাকীকৈ ব্যক্তিক চিনাক্ত কৰিছে আৰু তেখেতসকলৰ সৈতে কোনোবাখিনিত নহয় কোনোবাখিনিত অকণমান প্ৰেমৰ সম্পৰ্ক নিশ্চয়কৈ আছে এটা কাহিনী মতে খ্ৰীষ্টীয় তৃতীয় শতিকাত সম্ৰাট ক্লেছিয়াছ দুয়ে ৰোমত ডেকা ল'ৰাবিলাকৰ বিবাহ নিষিদ্ধ কৰিছিল কাৰণ তেখেতে বিশ্বাস কৰিছিল যে অবিবাহিত পুৰুষসকলে দেশৰ সেনাক অধিক উপযুক্ত আৰু মজবুত কৰিব পাৰে কিন্তু ভেলেণ্টাইন নামৰ এগৰাকী খ্ৰীষ্টিয়ান ধৰ্মগুৰুৱে এই আদেশ অমান্য কৰি ডেকা ছোৱালীবিলাকৰ মাজত বিবাহ কাৰ্য লুকাই চুৰকৈ হ'লেও সম্পন্ন কৰোৱাইছিল আৰু তাৰ পিছত ধৰ্মীয় গুৰু ভেলেণ্টাইন এদিনাখন ধৰা পৰে আৰু 14 ফেব্ৰুৱাৰী দিনটোতেই তেখেতক ফাঁচি দিয়া হৈছিল আন কাহিনীসমূহৰ মাজত বহুতে বিশ্বাস কৰে এই সময়ছোৱা চৰাইবিলাকৰ সংগমৰ কাৰণে উপযুক্ত সময় আৰু অন্যান্য বিভিন্ন প্ৰেম জড়িত কাৰণত এই দিনটোক ভেলেণ্টাইন ডে হিচাপে উদযাপন কৰা হয় কিন্তু মই যে কৈছিলোঁ মোৰ হাতত এটা বিশেষ সলিউশ্যন আছে আপোনাক যদি ৰ'জ এপাহ দিবলৈ কোনো মানুহ নাইকিয়া তেনেহ'লে আপোনালোকে নিজেই নিজক এজোপা ধুনীয়া প্লাণ্ট উপহাৰ দিব পাৰে ধুনীয়া ডেকৰেটিভ প্লাণ্ট আপোনালোকে উপহাৰ দিব পাৰে আৰু সেয়া পাব পাৰে আপোনালোকে দ্য লিফ ৰুমৰ তৰফৰ পৰা তাৰ লগতে আপোনালোকে যদি নিজক ধুনীয়া কফি মাগ এটা উপহাৰ দিব বিচাৰিছে পঢ়ি ভাল পোৱা আপোনাৰ প্ৰিয়জনক কফি মাগ ডায়েৰী ইত্যাদি উপহাৰ দিব বিচাৰিছে তেনেহ'লে এয়া পাই যাব দি মিৰ প্ৰিন্সৰ পৰা এই ভিডিঅ'টো আপোনাৰ প্ৰিয়জনলৈ বুলি পঠিয়াই দিয়ক আৰু যদিহে কোনো প্ৰিয় নাই নিজৰ বন্ধু বান্ধৱীক পঠিয়াই দিয়ক আৰু এটা লিভ ৰুমৰ পৰা এণ্ড মিৰ প্ৰিন্সৰ পৰা কেইটামান ধুনীয়া উপহাৰ কিনিবলৈ নাপাহৰিব